চৰকাৰে জাগিৰোড গুৱাহাটী আৰু পলাশবাৰী বৰদুৱাৰত নহয় পলাশবাৰীত 3খন টাউনশ্বিপ কৰিব খুজিছে আৰু টাউনশ্বিপ কৰিলে মানুহৰ পৰা মাটি লোৱা নহয় টাউনশ্বিপ মানে ৰাস্তা ঘাট বনোৱা দলং বনোৱা তাৰ আন্তৰ্গাঁথনি উন্নত কৰা টাউনশ্বিপ কৰিবৰ কাৰণে আমি ক'ৰ পৰা মাটি লৈ মাটিত বিল্ডিং বনোৱা পৰিকল্পনা নাথাকে টাউনশ্বিপ মানে তাতে জোনিং প্ল্যান হ'ব মাস্টাৰ প্ল্যান হ'ব ৰাস্তা ঘাট 8 ইঞ্চিৰ জায়গাত 12 ইঞ্চি হ'ব তাতে ওয়াটাৰ সাপ্লাই স্কিম হ'ব তাতে ইলেক্ট্ৰিসিটি আহিব পিছত মাটি কিনা বেচা কাম ব্যক্তিগত মানুহৰ কোনোবাই তাত মাটি কিনিব কোনোবাই নিকিনিব গুৱাহাটী টাউনশ্বিপ কিন্তু গুৱাহাটীৰ মাটিটো চৰকাৰে কিনা নাই চৰকাৰে মাত্ৰ জোনিং প্ল্যান কৰি দিয়ে যে এইটো গ্ৰীণ বেল হ'ব এইটো এটা ট্ৰাইবেল বেল্ট এণ্ড ব্লক হ'ব এইটো কিবা হ'ব তাত গুটেইখিনি পলাশবাৰী খোৱালকুছি ব্ৰিজ কৰাৰ পিছত আৰু গুৱাহাটী বিমানবন্দৰখন আগবাঢ়ি যোৱাৰ পিছত পলাশবাৰী অঞ্চলটোৰ ডেভেলপমেণ্টৰ কাৰণে চৰকাৰে চেষ্টা কৰিছে বৰদুৱাৰ চাহ বাগিচাখনত কিছু জনজাতীয় লোক বাস কৰি আছে তেতিয়া মই চৰকাৰক এটা প্ৰস্তাৱ দিলো যে এই বাগানৰ মাটিখিনি কিনি আমি মানুহখিনিক পট্টা দি দিব পাৰো নেকি গতিকে বিধানসভাত মই আজি আকৌ এবাৰ কৈছো যে চৰকাৰে আমাৰ বৰদুৱাৰ চাহ বাগিচা ৭৫ চনৰ আগত বানে ভাঙা বা ৰাভা সম্প্ৰদায়ৰ জনজাতীয় লোক এজনকো উচ্ছেদ নকৰে আৰু এজনকো উচ্ছেদ কৰাৰ পৰিকল্পনা আমাৰ নাই শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপোৰ্ট।